I, Sarvepalli Radhakrishnan, do swear in the name of God that I will faithfully execute the office of President of India. আজি শিক্ষক দিৱস গুৰু বন্দনাৰে মুখৰিত চৌদি শিক্ষাগুৰুলৈ শ্ৰদ্ধা নিবেদনৰ এই বিশেষ দিনটোৰ আছে বিশেষ তাৎপৰ্য 1962 চনৰ পৰা আৰম্ভ শিক্ষক দিৱস উদযাপনৰ পৰম্পৰা স্বাধীন ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি দাৰ্শনিক পণ্ডিত ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ সোঁৱৰণত পালন কৰা হয় এই দিৱসটো 1888 চনৰ 5 ছেপ্টেম্বৰত জন্মলাভ কৰা পণ্ডিত সুদক্ষ ৰাজনীতিবিদ সৰ্বপল্লী ৰাধাকৃষ্ণন আছিল 1952 পৰা 1962 চনলৈ ভাৰতৰ প্ৰথমগৰাকী উপ-ৰাষ্ট্ৰপতি 1962 চনত ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতিৰ দায়িত্ব গ্ৰহণ ৰাষ্ট্ৰপতিৰ পদ অলংকৃত কৰাৰ পূৰ্বে তেওঁ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য কলিকতা বিশ্ববিদ্যালয়ত অধ্যাপক আৰু ইংলেণ্ডৰ অক্সফোৰ্ড বিশ্ববিদ্যালয়ত পূৰ্ব ধৰ্ম আৰু নৈতিকতাৰ স্পাল্ডিং আসনত অধিষ্ঠিত আছিল এইগৰাকী মহান মনীষী ৰাষ্ট্ৰপতিৰ আসনত অধিষ্ঠিত হোৱাৰ পিছতেই তেওঁৰ একাংশ ছাত্ৰ অনুৰাগীয়ে তেওঁৰ উপজা দিনটো উদযাপনৰ অনুমতি বিচাৰে এই অনুমতিৰ অনুৰোধ শুনি তেখেতে কৈছিল মোৰ জন্মদিনটো উদযাপন কৰাৰ পৰিৱৰ্তে যদি 5 ছেপ্টেম্বৰৰ দিনটোত শিক্ষক দিৱস হিচাপে পালন কৰা হয় তেন্তে ই মোৰ বাবে এক সৌভাগ্য হ'ব আৰু সেই দিনটোৰ পৰাই আৰম্ভ হৈছিল জ্ঞানৰ সৌৰভ বিলাই যোৱা শিক্ষাগুৰুসকলৰ প্ৰতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে উৎসৰ্গা কৰা শিক্ষক দিৱস উদযাপনৰ পৰম্পৰা